Hello everyone and welcome you all back to my channel. আজি মই এটা লং ভিডিঅ' লৈ আহিছোঁ কাৰণ মোৰ ইউটিউবৰ জাৰ্নি ষ্টাৰ্ট হোৱা আজি 2 বছৰে হ'ল, কিন্তু আজিলৈকে মই মোৰ ইন্ট্ৰডাকশ্যনটো অফিচিয়েলি দিয়া নাই। সো আজি ভাবিলোঁ আপোনালোকক মই আজি মোৰ ইন্ট্ৰডাকশ্যনটোকে দিওঁ। আই এম সো সৰি, পিছফালৰ পৰা বহুত বেকগ্ৰাউণ্ড নইজ আহি আছে। আমাৰ পিছফালে ঘৰটোত কনষ্ট্ৰাকশ্যন চলি আছে, বাট ইটছ অ'কে, ঘৰ বনাইছে, কনষ্ট্ৰাকশ্যন চলিছে, তো শব্দটো হ'বই। প্লিজ আপোনালোকে অকণমান এডজাষ্ট কৰি ল'ব। So yeah, let's come back to the point. So মোৰ নাম হৈছে ধাৰাশ্ৰী ৰাজা আৰু মোৰ ঘৰ হৈছে বোকাখাট, অসমত। আৰু মই মোৰ ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ 2023ত। চ' তেতিয়া মোৰ চেনেলটোৰ নাম বেলেগ আছিলে, কাৰণ তেতিয়া মই অনলি কুকিঙৰে ভিডিঅ' দিছিলোঁ। এতিয়াও দিওঁ মই কুকিঙৰ, বাট মাজে মাজে মই 2-এটা বেলেগ ভিডিঅ'ও দিওঁ তেতিয়া আছিলে আৰু তেতিয়া যিমানখিনি চিনাকি আছিলে সেইখিনিয়ে অকল ছাবস্ক্ৰাইবাৰ্ছ আছিলে। বাট যিমানেই টাইম গ'ল, টাইম যোৱাৰ লগে লগে মই ছাবস্ক্ৰাইবাৰ্ছো গেইন কৰিছোঁ। ৰিচেণ্টলি মই 3 দিন আগতে এটা ভিডিঅ' দিছিলোঁ যে গিফ্ট পেকিঙৰ এটা ভিডিঅ'। মই এক্সপেক্টেই কৰা নাছিলোঁ যে মই ইমানখিনি মানে আপোনালোকৰ পৰা ছাপোৰ্ট পাম বা আপোনালোকৰ পৰা মৰম পাম। লিটাৰেলি সেইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় যিটোত মোৰ লেক্সৰ ওপৰত ভিউজ গৈছে, আৰু মই সেইকাৰণে বহুত বেছি হেপ্পী। মোৰ একচুৱেলি মই ইউটিউবত মই আচলতে কণ্টিনিউৱাছো নাছিলোঁ। মই মাজতে 3-4 মাহমান মই ইউটিউবত একেবাৰেই নাছিলোঁ, লাইক মেনেজ কৰিব পৰা নাছিলোঁ টাইমটো। বাট এতিয়া মই ঘৰত আছোঁ যিহেতু, গতিকে এতিয়া মই ৰেগুলাৰ হ'বলৈ চাইছোঁ। চ' সেইখিনি আছিলে মোৰ ইউটিউব ভিডিঅ'ৰ কথা। এতিয়া আহিছোঁ পাৰ্চনেল ডিটেইলছৰ। পাৰ্চনেলটো মোৰ নামটো জানিলেই, মোৰ নামটো ধাৰাশ্ৰী, আকৌ এবাৰ কৈ দিছোঁ। বাট আপোনালোকে ইন শ্বৰ্ট ধাৰা বুলিও মাতিব পাৰে, কাৰণ মোৰ প্ৰায়খিনি লগৰে মোক ধাৰা বুলিয়ে মাতে, কাৰণ সেইটো সহজ হৈ পৰে। তাৰপিছত নেক্সটটো হৈছে মোৰ এডুকেশ্যনটো মই ক্লাছ 10লৈকে শংকৰদেৱ শিশু নিকেতন বোকাখাটত পঢ়িলোঁ। দেন ক্লাছ 11 আৰু 12 মই প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজত পঢ়িছিলোঁ। তাৰপিছত মই 2018 to 2022 4 বছৰ মই ইণ্টিগ্ৰেটেড কোৰ্চ কৰিছিলোঁ, ডেট ইজ ফিজিকেল এডুকেশ্যনত BPEd কৰিলোঁ। মই সেইটো কৰিলোঁ গুৱাহাটী LNIPত। তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ পুনেলৈ গুচি গৈছিলোঁ, আৰু তেতিয়াই মই আচলতে মোৰ ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ। চ' সেইটো আছিলে মোৰ এডুকেশ্যন বেকগ্ৰাউণ্ড। নাও কামিং টু দ্য প্ৰফেশ্যনেল বেকগ্ৰাউণ্ড। চ' ফাৰ্ষ্ট মই 2024ৰ আগষ্টৰ 5 তাৰিখে মই যোৰহাট কাৰ্মেল স্কুলত জইন কৰিছিলোঁ। মানে ডাইৰেক্টলি স্কুলত নহয়, মই এটা কোম্পেনী থ্ৰুদি জইন কৰিছিলোঁ, যিটো তাৰ 1 বছৰ কণ্ট্ৰেক্টত আছিলে, আৰু সেইটো হৈছিলে দ্য টপ কৰ্ণাৰ। মই তাত জইন কৰিছিলোঁ এজ এ হেড কোচ। ত' তাত মই 3 মাহ কৰি থকাৰ পাছতে গুৱাহাটী মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলৰ পৰা মোলৈ অফাৰ আহিছিলে PGT কাৰণে। চ' মই সেইকাৰণে যোৰহাটৰ চাকৰিটো এৰি মই PGTলৈ গুচি গ'লোঁ, কাৰণ তাত চেলাৰিও ভাল দিছিলে, আৰু PGT ডাইৰেক্ট স্কুলৰ চাকৰি, কোনেনো মানা কৰিব। ত' মই তাতো চাকৰি কৰিলোঁ, কিন্তু তাত কিছুমান পাৰ্চনেল প্ৰব্লেম আহিলে, লাইক লিভ লোৱাত বহুত বেছি প্ৰব্লেম হৈ যায়। ইমাৰ্জেঞ্চি হ'লেও লাইক লিভ চিভত বহুত বেছি প্ৰব্লেম হয়। ত' সেইকাৰণে আই ডিচাইডেড টু কুইট দ্য জব। ত' মই সেইটো চাকৰি ফেব্ৰুৱাৰী মান্থত এৰি দিলোঁ, বিকজ অফক'ৰ্ছ য'ত মেণ্টেল পিচ নাথাকে তাত আই ডোণ্ট থিংক আপুনি চাকৰি কৰিও কিবা মেণ্টেলি আপুনি শান্তি পাব। চ' মই সেইকাৰণে সেইটো চাকৰি বাদ দিলোঁ। চ' ৰাইট নাও মই এতিয়া ঘৰতে আছোঁ, আৰু অকণমান সৰুকৈ এটা স্মল বিজনেছ খুলি লৈছোঁ মা আৰু মই এটা সৰুকৈ ক্লাউড কিটচেন খুলি লৈছোঁ ইয়াতে। চ' সেইটো বিজনেছে চলাই আছোঁ। বাকী মই এটা জেগাত এপইণ্ট হৈছোঁ, বাট সেইটো মই আপোনালোকক পিছত জনাম, যেতিয়া মই অফিচিয়েলি তাত জইন কৰিমগৈ তেতিয়া মই জনাম। ত' সেইখিনি আছিলে মোৰ প্ৰফেশ্যনেল। আৰুনো কি ক'ম, বাকী মোৰ ঘৰত আমি মা দেউতা, মই আৰু দাদা বৌ আছে। বৌ থাকে তেজপুৰত চাকৰি সূত্ৰে, দাদাও থাকে গুৱাহাটীত চাকৰি। ঘৰত আমি এতিয়া 3টা একেলগে থাকোঁ। ত' আৰু আমাৰ 2জনী কুকুৰো আছে, এজনী অথনি ইয়াতে দেখিছিলে শুই আছিলে। ত' সেইকেইটাই আমাৰ ফেমিলি। বাকী এইটোৱে আছিলে মোৰ আজি ইন্ট্ৰডাকশ্যন ভিডিঅ'। লাষ্টলি মই এটাই ক'ম, আপোনালোকে যিমানখিনি মৰম মোৰ শ্বৰ্টছ ভিডিঅ'বিলাকত দিছে, সিমানখিনি যাতে মোৰ লং ভিডিঅ'টো দিয়ে, তাৰ বাবে মই আশা ৰাখিলোঁ। আৰু এতিয়া লং ভিডিঅ'জো মই ৰেগুলাৰলি দিয়া ষ্টাৰ্ট কৰিম, মানে অল্টাৰনেট ডেইজত। চ' আই হোপ তাতো আপোনালোকে সিমানেই মৰম দেখায়। এতিয়া বহুতখিনি মোৰ ইউটিউবত বহুতখিনি ভিডিঅ'জ আহিব, কাৰণ এতিয়া পূজা পাইছেহি, আৰু পূজাত আমি ভেকেশ্যনত যোৱাৰ কথাও পাতি আছোঁ। নেক্সট মই কিছুমান আপোনালোকক আউটফিটৰো ভিডিঅ' দিম, কিছুমান হল ভিডিঅ' দিম। দেন কুকিংটোতো থাকিবই। আৰু নেক্সটলি আপোনালোকৰ কিছুমানে মোক কৈছিলে যে DIY ক্ৰাফটিঙৰ ভিডিঅ' লাগে, লাইক কাৰ্ডছ কেনেকৈ বনায় বাৰ্থডে গিফ্টৰ, মই সেইবিলাকো দিম। মানে মোৰ চেনেলটোত থাকিব আৰু লাইক মোৰ লাইফষ্টাইলৰ ওপৰত থাকিব, দেন কুকিং,
তাৰপিছত ট্ৰেভেলিং সেইবিলাক থাকিব। আই হোপ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। চি ইউ নেক্সট টাইম। বাই বাই।